হেল্ল' বন্ধুসকল, আমাৰ এই পৃথিৱীখনত বহুতো লোক আছে। তথাপিও কিছু লোক বহুত অকলশৰীয়া। তেওঁলোকৰ তাত এনে কোনো লোক নাই যাৰ লগত তেওঁলোকে নিজৰ মনৰ কথাবোৰ খুলি ক'ব পাৰে। ঠিক তেনেকুৱা এজন লোকৰ কাহিনী আজিৰ এই ফিল্মখনত দেখুওৱা হৈছে। তেওঁ বহুত অকলশৰীয়া আছিলে, কিন্তু হঠাতে এদিনাখন তেওঁৰ জীৱনলৈ এটা ৰবট আহি পৰে। আৰু তাৰ পিছত তেওঁৰ জীৱনটো কিমান ইণ্টাৰেষ্টিং হয় সেয়াটো আপোনালোকে এই কাহিনীটো চালেহে গম পাব। তেন্তে বলক কাহিনীটোৰ ফালে বেছি পলম নকৰি আগবাঢ়ো। কাহিনীৰ আৰম্ভণিতে আমি জিৰো নামৰ এজন যুৱকক দেখা পাওঁ। আজি তেওঁৰ বাৰ্থডে আছিলে আৰু প্ৰত্যেক বছৰে সি নিজৰ বাৰ্থডে অকলে চেলিব্ৰেট কৰে, কিয়নো তাৰ কোনো ফ্ৰেণ্ড নাছিলে। সেইবাবে সি একেবাৰে অকলশৰীয়া। কিন্তু আজি তাৰ জীৱনটো সলনি হ'বলৈ গৈ আছিলে, কিয়নো আজি কিবা এটা স্পেচিয়েল হ'ব। নিজৰ বাৰ্থডে বুলি সি এখন মললৈ কাপোৰ কিনিবলৈ যায়। কিন্তু যেতিয়া সি সেই মলখনলৈ যায় তেতিয়া সি এজনী ছোৱালীক দেখা পায়, যিজনী ছোৱালীৰ নাম আছিলে হাৰণা। কিন্তু সেই ছোৱালীজনীয়ে বহুত সময় ধৰি তাকে চাই আছিলে, আৰু তাৰো ভাল লাগে, কিয়নো কোনোবা ছোৱালীয়ে যদি ল'ৰা এটাক চাই থাকে তেতিয়াহ'লে তাৰ নিশ্চয় ভাল লাগিব। সেইবাবে হাৰণাক চাই সি বহুত সুখী হয়, কিয়নো এনেকৈ কোনোবা ছোৱালীয়ে তাক প্ৰথমবাৰৰ বাবে চাই আছিলে। কিন্তু অলপ সময়ৰ পিছতে সি ভয়ো খাই যায়, কিয়নো সেই হাৰণা নামৰ ছোৱালীজনীয়ে কেৱল তাকে চাই আছিলে। এয়া দেখি সি ভয় খাই যায় আৰু তাৰে পৰা পলায়। কাপোৰ কিনি সি এখন ৰেষ্টুৰেণ্টলৈ যায়, যিখন ৰেষ্টুৰেণ্টত সি প্ৰত্যেকবাৰেই নিজৰ বাৰ্থডে চেলিব্ৰেট কৰে। কিন্তু তেতিয়াও সি হাৰণাক ৰাস্তাতে লগ পায়। তাৰে পৰা সি ৰেষ্টুৰেণ্টখনৰ ভিতৰত সোনকালে সোমাই যায় আৰু প্ৰত্যেক বছৰৰ দৰে সি আকৌ নুডলছ অৰ্ডাৰ দিয়ে। আচলতে প্ৰত্যেকবাৰেই সি নিজৰ বাৰ্থডেত নুডলছ অৰ্ডাৰ দিয়ে আৰু অকলে এনজয় কৰে। সি যেতিয়া নুডল অৰ্ডাৰ দিয়ে তেতিয়াই হাৰণা নামৰ সি ছোৱালীজনীও তাৰ টেবুলত আহি বহি যায় আৰু তাই বহুতো খোৱা বস্তু অৰ্ডাৰ দি দিয়ে। যেতিয়াই সি খোৱা বস্তুবোৰ আহে তেতিয়া হাৰণাই পাগলৰ দৰে খায়। তেতিয়াই হাৰণাই জিৰক কয় যে আজি মোৰো বাৰ্থডে আৰু সেইবাবে ময়ো নিজৰ বাৰ্থডে অকলে চেলিব্ৰেট কৰি আছোঁ। কিন্তু মই এতিয়া অকলে নহয়, বৰঞ্চ তুমিও মোৰ লগত আছা। তেতিয়াই বিল তাৰ ওচৰলৈ আহে। এয়া দেখি সি বহুত ভয় খাই যায়। কিন্তু তেতিয়াই হাৰণাই তাৰ হাতৰ পৰা সি বিলটো লৈ লয় আৰু কয় যে আজি বিল ময়ে দিম। হাৰণাই কয় যে তুমি বাহিৰলৈ যোৱা, মই বিল দি আহি আছোঁ। সেইবাবে জিৰ' বাহিৰলৈ আহি যায়। কিন্তু তাৰ পিছতে আমি দেখিবলৈ পাওঁ যে হাৰণাই আহি জিৰ'ক কৈ আছে যে ইয়াৰ পৰা সোনকালে পলোৱা। আৰু ইয়াৰ পৰা আমি গম পাওঁ যে হাৰণাই আচলতে বিলটো দিয়াই নাছিলে। সেইবাবে মেনেজাৰ সিহঁতৰ পিছফালে আহি গৈছিলে। তাৰে পৰা সিহঁত দুয়োজনে কিবাকৈ পলাই এটা ফেষ্টিভেলৰ মাজত সোমাই পৰে। আমি দেখা পাওঁ যে সিহঁতে সেই ফেষ্টিভেলত বহুত ফূৰ্তি কৰে, আৰু আজিলৈকে হাৰণা ইয়াৰ উপৰি জিৰ' এনেকুৱা ফূৰ্তি কেতিয়াও কৰা নাছিলে। তাৰে পৰা সিহঁত এঠাইলৈ যায় য'ত কোনো নাই। তাত যোৱাৰ পিছতে হাৰণাই কান্দিবলৈ ধৰে। তেতিয়া জিৰ'য়ে সোধাত তাই কয় যে ইয়াতেই মোৰ বয়ফ্ৰেণ্ডে প্ৰথমবাৰ মোক কিছ কৰিছিলে, কিন্তু এতিয়া সি মোক এৰিলে। সি মোক কৈছিলে যে মই পাগল হয়, ইয়াৰ উপৰি মই পাগলৰ দৰে খোৱা বস্তুবোৰ খাওঁ। তেতিয়া হাৰণাই জিৰ'ক সোধে যে সঁচাকৈ মই পাগল নেকি? তেতিয়া জিৰ'য়ে একো বুজিয়ে নাপায় যে সি কি উত্তৰ দিব। তেতিয়া হাৰণাই একো উত্তৰ নাপায় জিৰ'ক চকু মুজিবলৈ দিয়ে। তেতিয়াই হাৰণাই তাৰ হাতত এটা কিউট ডল দিয়ে আৰু কয় যে এইটো তোমাৰ গিফ্ট হয়। তেতিয়াই হাৰণাই তাক এতিয়া আচৰিত কথা কয়। হাৰণাই কয় যে মই ভৱিষ্যতৰ পৰা ইয়ালৈ আহিছোঁ। কিন্তু জিৰ'ই এয়া শুনাৰ পিছতো আচৰিত নহয়। আচলতে সি সেইবোৰ কথাই ভাবি আছিলে যিবোৰ এতিয়ালৈকে সিহঁতে কৰিলে, কিয়নো আজিলৈকে কেতিয়াও জিৰ'ই এনেকৈ ফূৰ্তি কৰাই নাছিলে। তাৰপিছতে আমি দেখা পাওঁ যে হাৰণা তাৰ পৰা নাইকিয়া হৈ পৰিছে। তাৰপিছতে আমি দেখা পাওঁ যে প্ৰায় 1 বছৰ সময় পাৰ হৈ গৈছে আৰু আজি আকৌ জিৰ'ৰ বাৰ্থডে, আৰু এইটো হ'ল 2008 চন। জিৰ'ই সেই ৰেষ্টুৰেণ্টখনতে বহি আকৌ ভাবি থাকে যে এইবাৰো যদি হাৰণা মোৰ ওচৰলৈ আহে তেতিয়াহ'লে বহুত ভাল লাগিল হয়। তেতিয়াই চহৰত বিজুলী পৰে আৰু আমি হাৰণাক দেখা পাওঁ। হাৰণাই প্ৰথমতে এখন মললৈ যায় আৰু কিছুমান ধুনীয়া কাপোৰ পিন্ধি লয়। তাৰে পৰা কেক লয়। তাইও সেই ৰেষ্টুৰেণ্টখনলৈ যায় য'ত জিৰ' বহি আছিলে। কিন্তু এইবাৰ হাৰণাৰ স্বভাৱ চৰিত্ৰ অলপমান বেলেগ লাগি আছিলে। তাইৰ ব্যৱহাৰ পাতিও অলপমান বেলেগ আছিলে। তাই প্ৰথমতে গৈ জিৰ'ক বাৰ্থডে উইচ কৰে। কিন্তু সেই সময়তে এজন মানুহ গান লৈ সেই ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যায়। তেতিয়াই হাৰণাই একেবাৰে স্পীডত সেই লোকজনক মাৰি তলত পেলাই দিয়ে। এয়া দেখি সকলোৱে আচৰিত হয় আৰু সেইবাবে সিহঁতে তাৰে পৰা পলাবলগীয়া হয়। তাৰ পৰা পলাই সিহঁতে জিৰ'ৰ ঘৰলৈ আহে। তেতিয়াই হাৰণাই নিজৰ চকুৰ জৰিয়তে এটা প্ৰজেক্টৰ চলায়। এয়া দেখি জিৰ'ই একেবাৰে আচৰিত হয়, কিয়নো সি নিজৰ ভৱিষ্যতক দেখা পায়। তাত আছিলে 65 বছৰীয়া জিৰ'। সেই 65 বছৰীয়া জিৰ'জনে আজিৰ জিৰ'ক কৈ আছে যে এই ছোৱালীজনীক ময়ে পঠাইছোঁ, আৰু এই ছোৱালীজনী মানুহ নহয়, বৰঞ্চ এটা ৰবট হয়। সেইবাবে তাই সেই গান লোৱা মানুহজনক মাৰিলে আৰু তোমাক বচাই ইয়াৰ পৰা লৈ আহিলে। ইয়াৰ উপৰি ভৱিষ্যতলৈ আৰু বহুতো বিপদ আহিব, আৰু সেই বিপদবোৰৰ পৰা বচাবলৈ মই এই ৰবটটোক তোমাৰ ওচৰলৈ পঠাইছোঁ।
আৰু ইয়াৰ পৰা আমি বুজি পাওঁ যে আচলতে এই ৰবটটোক জিৰ'ই নিজেই বনাইছিলে কিন্তু ভিডিঅ'টিৰ শেষত জিৰ' এয়াও কয় যে সেইজনী এগৰাকী ৰবট হয় তাইৰ তাত কোনো ধৰণৰ ফিলিংছ আৰু ইম'শ্যনছ নাই কিন্তু যদিহে তুমি চেষ্টা কৰা তেতিয়াহ'লে ফিলিংছ আৰু ইম'শ্যন নিজেই দিব পাৰিবা আৰু সেইবোৰ কৰিব লাগিব তুমি নিজেই তাইক ভাল পায় অৰ্থাৎ তুমি যদি তাইক ভাল পোৱা তেতিয়াহ'লে হয়তো তাইও তোমাক ভাল পাব পাৰে আৰু তাতেই সেই ভিডিঅ' ক্লিপটো শেষ হৈ যায় তেতিয়া হাৰণাই কয় যে মই ৰবট হ'লে কি হ'ল মই মানুহৰ দৰে সকলোবোৰ কাম কাজ কৰিব পাৰোঁ তেতিয়া জিৰ'ই কয় যে তুমি মোৰ লগত ৰোমান্স কৰিব পাৰিবানে তেতিয়া হাৰণাই এয়া শুনি বহুত বেয়া পায় আৰু তাক এটা ইলেক্ট্ৰিক শ্বক দিয়ে আৰু তাতে সি অজ্ঞান হৈ পৰি যায় তাৰ পিছদিনা আমি দেখা পাওঁ যে জিৰ' কলেজলৈ গৈ আছে তেতিয়া তাৰ তাত এজন ল'ৰা আহে যাৰ নাম কেণ্টা সি কয় যে সোনকালে ব'লা আমি বহুত লেট হৈ গৈছোঁ তেতিয়া হাৰণাই এয়া শুনা পায় আৰু তাই নিজৰ কান্ধতে জিৰ'ক উঠাই লৈ কলেজত এৰি থৈ আহে আৰু তাৰপিছতে কেণ্টা আহি তাত পায় কেণ্টাই হাৰণা আৰু জিৰ'ক ইয়াত দেখি শ্বক খাই যায় কিয়নো অলপ সময় আগতেই হাৰণা আৰু জিৰ' তাৰ ওচৰতে আছিলে তাৰপিছতে আমি কলেজৰ ব্ৰেক টাইমত দেখা পাওঁ যে কেণ্টা নামৰ সেই ল'ৰাজনে হাৰণাৰ লগত ফ্লাৰ্ট কৰি আছে অৰ্থাৎ তাইক চিনি দিবলৈ চেষ্টা কৰি থাকে কিন্তু হাৰণাই এয়া বহুত বেয়া পায় আৰু তাক বহুত জোৰে এটা চৰ মাৰে আৰু সেই চৰতে সি অজ্ঞান হৈ পৰি যায় কলেজৰ পৰা সন্ধিয়া সিহঁত এখন বাৰলৈ যায় তাত যোৱাৰ পিছত সিহঁত সকলোৱে বহুত সুৰাপান কৰে কিন্তু তেতিয়া হাৰণাও সুৰাপান কৰে আৰু তাৰপিছতে তাইক আউট অফ কণ্ট্ৰল হৈ যায় তেতিয়াই জিৰ'ই হাৰণাক লৈ তাৰ পৰা পলায় কিন্তু হাৰণাই বহুতো অদ্ভুত ধৰণৰ আচৰণ কৰি আছিলে তাৰ পিছদিনাই আমি দেখা পাওঁ যে জিৰ'ই নিজৰ পাৰ্ট টাইম জবত কাম কৰি আছে আৰু সেই ৰেষ্টুৰেণ্টখনত হাৰণাই বহি আছিলে কিন্তু সেই ৰেষ্টুৰেণ্টখনৰ বাহিৰতে এটা এক্সিডেণ্ট হয় য'ত এজনী ছোৱালী হয়তো মৰিলে হয় কিন্তু তাৰ আগতে হাৰণাই সেই ছোৱালীজনীক তাৰে পৰা বচাই লৈ আহে এনেকৈ কিছুদিন পাৰ হৈ যায় আৰু এতিয়া সিহঁত দুয়ো মিলি বহুত ফূৰ্তি কৰে জিৰ'ৰ জীৱনলৈ এজন মানুহ আহি পৰিছিলে আৰু সি হাৰণাক সদায় মানুহ বুলি ভাবিছিলে আৰু যিহেতু সি হাৰণাক মানুহ বুলি ভাবিছিলে সেইবাবে হাৰণাৰ তাতো কিছু ফিলিংছ আহিছিলে এদিনাখন ৰাতিপুৱা সি যেতিয়া হাৰ পায় তেতিয়া সি দেখা পায় যে হাৰণাৰ মুখত কিছুমান ক'লা দাগ লাগি আছে তেতিয়া সি হাৰণাক প্ৰশ্ন কৰে যে এই ক'লা দাগবোৰ ক'ৰ পৰা লাগিলে কিন্তু তেতিয়া হাৰণাই একো উত্তৰ নিদিয়ে কিন্তু তেতিয়াই সি টিভিত এটা নিউজ দেখা পায় যে এখন বিল্ডিঙত জুই লাগিছিলে বহুতো সৰু ল'ৰা ছোৱালী আছিলে কিন্তু সেই সৰু ল'ৰা ছোৱালীকেইজনে ক'লে যে হঠাতে ক'ৰবাৰ পৰা এজনী পৰী আহিছিলে আৰু সেই পৰীজনীয়ে সিহঁতক বচালে তেতিয়া জিৰ'ই গম পাই যায় যে সেই পৰীজনী আন কোনো নহয় বৰঞ্চ হাৰণাই আছিলে তাৰপিছতে জিৰ' আৰু হাৰণা সেই হোম টাউনখনলৈ যায় আচলতে সৰুৰ পৰা জিৰ' ইয়াত বসবাস কৰি আছিলে কিন্তু ভূমিকম্পৰ বাবে এই গোটেই চহৰখন ধ্বংস হৈ গৈছিলে যেতিয়া জিৰ' ইয়াত আহে তেতিয়া সি ফূৰ্তিত নাচিবলৈ ধৰে তেতিয়া সি এটা বক্স খোলে যিটো বক্সত তাৰ বহুতো বস্তু আছিলে তেতিয়া হাৰণাই তাক এটা ৰহস্য ফাদিল কৰে আচলতে জিৰ'ই যিজনীক নিজৰ আইতা বুলি ভাবি আছিলে আচলতে সেইজনী আইতা নহয় বৰঞ্চ তাৰে মাক আছিলে আচলতে সেই মহিলাজনীয়ে জিৰ'ক নিজৰ নাতি বুলি কৈছিলে যাতে সমাজে তেওঁলোকক একো ক'ব নোৱাৰে আচলতে জিৰ' বহুত পলমকৈ জন্ম হৈছিলে সেইবাবে জিৰ'ক তেওঁ কৈছিলে যে তেওঁৰ মাকৰ মৃত্যু হৈছে তাৰপিছতে টিভিত এটা নিউজ দেখা পোৱা যায় যে এখন স্কুলৰ ভিতৰত এজন পাগল লোক সোমাই পৰিছে আৰু তেওঁ সৰু ল'ৰা ছোৱালীবোৰৰ লগত ধেমালি কৰি আছে তেতিয়াই হাৰণাই তৎক্ষণাতেই স্কুলখনলৈ যায় আৰু সেই লোকজনক বিল্ডিঙৰ পৰা তলত পেলাই দিয়ে তাই ইমান স্পীডত যায় যে কোনেও তাইক দেখাই নাপায় আৰু যেতিয়াই হাৰণা ঘৰলৈ আহে তেতিয়া জিৰ' বহুত ভাল লাগে আৰু সেইবাবে সি তাইক সাৱটি ধৰে কিন্তু তেতিয়াই হাৰণাই কয় যে এইবোৰ মোক আপুনিয়ে কৰিবলৈ দিছে আচলতে ভৱিষ্যতত আপুনিয়ে মোক বনাইছিলে আৰু এইবোৰ দুৰ্ঘটনাৰ বিষয়ে আপুনি আগৰে পৰা গম পায় আৰু আপুনি এইবোৰৰ পৰা মানুহক বচাবলৈ মোক এনেকৈ বনাই ইয়ালৈ পঠাইছিলে তাৰ পিছদিনাই জিৰ'ই নিজকে ৰখাব নোৱাৰে কিন্তু তাৰ ফিলিংছ দিনক দিনে বহুত ভাৰী আহিছিলে সেইবাবে তেতিয়াই সি হাৰণাক কিছ কৰি দিয়ে কিন্তু কিছ কৰাৰ পিছতো হাৰণাই একো ৰিয়েকশ্যন নিদিয়ে হাৰণাই একো বুজিয়ে নাপায় যে এইবোৰ তেওঁ কি কৰিলে আৰু একো ফিলিংছ দেখা নাপায় জিৰ'য়েও বহুত লাজ পায় আৰু সি ৰাতি ভাবে যে কিয় হাৰণাৰ তাত একো ফিলিংছ অহা নাই কিয়নো জিৰ'ই নিজে কৈছিলে যে যদিহে সি তাইক ভাল পায় তেতিয়াহ'লে তাইও তাক ভাল পাব কিন্তু এতিয়ালৈকে তাইৰ তাত একো ফিলিংছ অহাই নাই তাৰপিছতে সি এটা প্লেন ভাবে যে সি হাৰণাক এতিয়াৰ পৰা অলপমান জ্বলাব আচলতে জেলাছ ফিল কৰাব সেইবাবে সি এজনী ছোৱালীৰ লগত এদিনাখন কথা পাতি থাকে সেই সময়তে সি সেই ছোৱালীজনীক কিছ কৰিবলৈ যায় কিন্তু সেই ছোৱালীজনীয়ে তাক এটা জোৰকৈ চৰ মাৰে তেতিয়া হাৰণাই এয়া দেখা পায় আৰু হাৰণাই সেই ছোৱালীজনীক উঠাই পুখুৰীত পেলাই দিয়ে এয়া দেখি জিৰ'ৰ বহুত খং উঠে আৰু সি কয় যে তুমি আৰু মোৰ জীৱনলৈ নাহিবা মই অকলেই ভাল আছিলোঁ আচলতে জিৰ'ই এতিয়া হাৰণাক বহুতে ভাল পায় আৰু সিও ভাবিছিলে যে হাৰণায়ো তাক ভাল পাব কিন্তু এনেকুৱা একো হোৱা নাছিলে আৰু ইয়াৰ উপৰি তাৰ জীৱনত কেৱল হাৰণাই আছিলে সেইবাবে সি এইবোৰ কথা কেৱল হাৰণাৰ পৰাহে আশা কৰি আছিলে
সি ঘৰলৈ যোৱাৰ পিছত শুই পৰে আৰু ৰাতিপুৱা যেতিয়া সি হাৰ পায় তেতিয়া সি বুজি পায় যে সি কিমান ডাঙৰ এটা ভুল কাম কৰিছে। আৰু তেতিয়া সি বুজি পায় যে শাৰণাই যেতিয়া প্ৰথমবাৰৰ বাবে তাক লগ ধৰিছিলে তেতিয়া তাই নিজৰ বয়ফ্ৰেণ্ডৰ কথা কৈ আছিলে যে তাই নিজৰ বয়ফ্ৰেণ্ডক ইয়াতে কিছ কৰিছিলে, কিন্তু সি লোকজনে তাইক এৰি দিলে। তেতিয়া সি বুজি পায় যে সি বয়ফ্ৰেণ্ডজন আন কোনো নহয় বৰঞ্চ জিৰ' নিজেই আছিলে আৰু সিয়ে তেনেকৈ তাইক এৰি থৈ আহিছিলে। তাৰ পিছতে তাৰ এজন বন্ধু কেণ্টা তাৰ ঘৰলৈ আহে আৰু সোধে যে শাৰণা ক'ত আছে। তেতিয়া জিৰ'ই কয় যে শাৰণা হয়তো আৰু নাহে। শাৰণা যোৱাৰ পিছত তাৰ জীৱনটো আকৌ ঠিক তেনেকুৱা হৈ পৰিছিল, অৰ্থাৎ বৰিং। সি যেতিয়া কাম কৰি ৰাতি ঘৰলৈ আহে তেতিয়া সি দেখা পায় যে তাৰ বিচনাত এটা মেকুৰী আছে। আচলতে সেই মেকুৰীটো তাৰ সৰু কালৰে আছিলে, কিন্তু এই মেকুৰীটোক ইয়াতে দেখা পাই সি বুজি পায় যে হয়তো শাৰণাই এই মেকুৰীটোক আকৌ তাৰ বাবে লৈ আহিছে। তেতিয়াই শাৰণা তাৰ ৰুমলৈ আহি পৰে। তেতিয়াই জিৰ'ই তাক সাৱটি ধৰি কয় যে মোক ক্ষমা কৰিবা, তুমি যোৱাৰ পিছতে মই আৰু ভালদৰে জীয়াই থাকিবই পৰা নাই। তেতিয়া সি তাইৰ হাত ধৰি লয় আৰু কয় যে তুমি মোৰ পৰা কেতিয়াও আঁতৰি নাযাবা। কিন্তু তেতিয়াই শাৰণাই তাক লৈ তাৰ পৰা ওলাই যায়। আচলতে শাৰণাই তাক কেৱল বচাবলৈহে ইয়ালৈ আহিছে। তেতিয়াই শাৰণাক এটা ট্ৰাকে খুন্দিয়াই দিয়ে আৰু তেতিয়াই শাৰণা তলত পৰি যায়। আমি দেখা পাওঁ যে শাৰণাৰ আধা শৰীৰ ভাঙি গৈছে। তেতিয়াই তাই চুচুৰি কিবাকে জিৰ'ক বচাই লয় আৰু তেতিয়াই শাৰণাই জিৰ'ক কয় যে ইয়াৰ পৰা তুমি নিজে অকলে আগবাঢ়িব লাগিব, মই আৰু তোমাৰ লগত যাব নোৱাৰিম, কিন্তু মই তোমাৰ লগত সদায় থাকিম। তেতিয়া শাৰণাই কয় যে তোমাৰ বাবে মোৰ তাতো এতিয়া ফিলিংছ আহি পৰিছে। তেতিয়া জিৰ'ই বুজি পায় যে শাৰণাই এতিয়া তাকো ভাল পায়, কিন্তু সেই সময়তে এটা বিল্ডিং পৰি আছিলে। তেতিয়াই শাৰণাই তাক ঠেলি দিয়ে আৰু সেই বিল্ডিংটো শাৰণাৰ ওপৰত পৰি যায়। ভূমিকম্প শেষ হোৱাৰ পিছত সি পাগলৰ দৰে শাৰণাক বিচাৰি থাকে। সি শাৰণাৰ কেৱল মূৰটোহে পায় আৰু তেতিয়া সি বহুত কান্দিবলৈ ধৰে, কিয়নো সি শাৰণাক আৰু বচাব নোৱাৰিলে। এনেকৈ বহু বছৰ পাৰ হৈ যায় আৰু আমি দেখা পাওঁ যে এতিয়া জিৰ' বহুত বুঢ়া হৈ পৰিছে, কিন্তু এতিয়াই সি শাৰণাক আকৌ এবাৰ বনাই পেলাইছে। কিন্তু শাৰণা তাত সি ফিলিংছবোৰ এতিয়া নাইকিয়া হৈ পৰিছে। কিন্তু আমি দেখা পাওঁ যে ভৱিষ্যতত জিৰ' আৰু শাৰণা বহুত ফেমাছ, কিয়নো এনেকুৱা ৰবট কেৱল জিৰ'ই বনাইছিলে। সেইবাবে মিউজিয়ামত সিহঁতৰ মূৰ্তিও লগোৱা হয়। কিন্তু মিউজিয়ামতে এদিনাখন এজনী ছোৱালীয়ে যেতিয়া এই ৰবটটোক দেখা পায় তাই আচৰিত হয়, কিন্তু সেই ৰবটটো দেখাত একেবাৰে তাইৰ দৰে আছিলে। জিৰ'ৰ মৃত্যু হোৱাৰ পিছত আমি দেখা পাওঁ যে শাৰণাক এতিয়া বিক্ৰী কৰা হৈ আছে আৰু সেই বিক্ৰী কৰাৰ সময়তে সেই ছোৱালীজনী, অৰ্থাৎ যিজনী ছোৱালী দেখাত শাৰণাৰ দৰে, সেই ছোৱালীজনীয়ে এই ৰবটটোক বহুত দামেৰে কিনি লয়। সেই ৰবটটো কিনাৰ পিছতে আমি দেখা পাওঁ যে সেই ছোৱালীজনীয়ে সেই ৰবটটোৰ পৰা গোটেইবোৰ মেমৰিজ, অৰ্থাৎ গোটেইবোৰ পুৰণি কথা নিজৰ ব্ৰেইনত সোমাই লয় আৰু তাইও কান্দি দিয়ে। তেতিয়া তাই বুজি পায় যে এই ৰবটটোৱে আগলৈ কি কি কৰি আহিছে। সেইবাবে তাই টাইম মেচিন লয়, অৰ্থাৎ সময় যাত্ৰা কৰি অতীতলৈ যায়, য'ত তাই জিৰ'ক লগ পায়। আৰু যেতিয়া আপোনালোকে প্ৰথমবাৰৰ বাবে শাৰণাক দেখা পাইছিলে, আচলতে সেই শাৰণাজনী এটা ৰবট নাছিলে, বৰঞ্চ এই ছোৱালীজনী আছিলে। আৰু তাই নিজৰ মাক দেউতাকক প্ৰমিছ কৰিছিলে যে তাই সোনকালে ঘূৰি যাব, সেইবাবে তাই সোনকালে উভতি আহে। কিন্তু তাৰপিছত তাই আৰু কেতিয়াও নাযায় আৰু তাৰপিছত যিজনী শাৰণা যায় সেইজনী আচলকৈ এটা ৰবট আছিলে। আৰু ইয়াতেই এই কাহিনীটো অন্ত পৰে। বাৰু ফিল্মটো আপোনালোকে কিমানলৈকে বুজি পালে সেয়াটো মই নাজানো, কিন্তু মোৰ বহুত ভাল লাগিলে। বাৰু আপোনালোকে বুজি পাইছেনে? নিশ্চয় কমেণ্ট কৰিব। আজিও ইমানখিনিয়ে।